আজি মই বনাব লৈছোঁ পনীৰ চব্জি আৰু পনীৰবোৰ যে ফাটি নাযাবৰ কাৰণে অলপ গৰম পানী উতলাই ল'ব লাগে, তেতিয়া পনীৰবোৰ ভাজিলেও ফাটি নাযায়। আৰু লগতে অলপ পনীৰ পকৰা বনালোঁ, এয়া পনীৰ পকৰা। আৰু পনীৰ লগত বনাবৰ কাৰণে মই ধুনীয়াকৈ সৰিয়হ পিচি আনি থৈ দিছোঁ আৰু এইফালে বিলাহী আৰু পিঁয়াজ লগতে আদৰক নহৰু আৰু কেৰাহী গৰম হোৱাৰ লগে লগে ইয়াত মই অলপ পিঁয়াজ দি দিছোঁ, কাৰণ পিঁয়াজ পিচি অনাও আছে, সেইকাৰণে অলপ দি দিছোঁ। এইফালে মাছ ফ্ৰাইও আছে আৰু এতিয়া এড কৰিম মই আদৰক নহৰু পেষ্টটো আৰু লগতে নিমখ হালধি দি ধুনীয়াকৈ ভাজি ল'ম। আৰু ধুনীয়াকৈ ভাজি হোৱাৰ পাছতে ইয়াত মই বিলাহী আৰু পিঁয়াজ পিচি আনি থৈ দিছিলোঁ যে সেইটো দি দিম, কাৰণ গ্ৰেভি কৰি বনাই খাম, সেইকাৰণে এনেকৈ মই পিচি আনিছোঁ। কাৰণ পনীৰ চব্জি বেছি জোল হ'লেও খাই ভাল নালাগে। আৰু সেই ধুনীয়াকৈ ভাজি হোৱাৰ পাছতে ইয়াত মই জলকীয়া গুড়ি দি দিছোঁ আৰু এতিয়া দিম মই সৰিয়হ যে পিচি আনি থৈ দিছিলোঁ, সৰিয়হ পিচা দি দিছোঁ মই। আৰু গোটেইখিনি মিক্স কৰি ধুনীয়াকৈ ভাজি ল'ম। আৰু ভাজি হোৱাৰ পাছতে ইয়াত মই মছলাও এড কৰিলোঁ দেই। মছলা এড কৰাবোৰ দিয়া নহ'ল আৰু পানী এড কৰাটো দিয়া নহ'ল, কাৰণ আৰু এইফালে মই পকৰি খাব লৈছোঁ আৰু পনীৰ পকৰি। আৰু ফাইনেলি চব্জিও ৰেডি হৈ গ'ল। চব্জিটো দেখি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। কম বুলি নক'ব দেই, অকল আমাৰ দুজনৰ কাৰণেহে বনাইছোঁ। আৰু ফাইনেলি মোৰ ভাতৰ কাঁহী ৰেডি, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।